আপকামিং প্ৰজেক্ট মানে মই এতিয়া সঞ্জয় লীলাৰ বানচালীৰ হীৰামন্দি বুলি এখন ৱেব ছিৰিজ কৰি আছোঁ। সেইখন নেটফ্লিক্সে প্ৰডিউচ কৰা খুব এখন ওৱান অফ দ্য বিগেষ্ট শ্ব' এভাৰ প্ৰডিউচ, আৰু নেটফ্লিক্স অৰিজিনেল হয়, তেওঁলোকে প্ৰডিউচাৰ, আৰু খুব ব্যয়বহুল আৰু খুব ডাঙৰকৈ 8 ঘণ্টাৰ মানে গোটেই এপিছ'ড, এটা এপিছ'ডত এঘণ্টাকৈ। মই এতিয়া সদ্যহতে সঞ্জয় লীলা বানচালীৰ লগতে ব্যস্ত। মই এতিয়া আচলতে সেই কামৰ পৰাই মই যেনে তেনে ৰিকুৱেষ্ট কৰি 3 দিনৰ কাৰণে আহিছোঁ। মই 12 তাৰিখে ঘূৰিয়ে যাম, মই বিহুত থাকিব নোৱাৰোঁ। মই সেই প্ৰজেক্টটোৰ কাৰণেই মানে এপ্ৰিলৰ পৰা আৰম্ভ কৰাৰ কথা আছে, গতিকে সেইখনত এতিয়া সদ্যহতে খুব ব্যস্ত। খুব ভাল। মই যোৱাবাৰ গংগুবায়ো কৰিছিলোঁ তেখেতৰ লগত, আৰু তেখেত নিজে এটা ইনষ্টিটিউশ্যন, আৰু তেখেতৰ প্ৰতিটো ফ্ৰেমেই কথা কয়, আৰু খুব লাৰ্জ স্কেলত কৰা মানুহ, লাৰ্জাৰ দেন লাইফ। তেওঁ খুব কালাৰফুল মানুহ, গোটেই তেখেতৰ প্ৰতিটো ফ্ৰেমতে সেইবোৰ ওলাই পৰে। শিকিবলগীয়া বহুত কথা, মানে তেওঁৰ প্ৰতিদিনাই এটা মানে মই কৈছোঁ ন, তেওঁ নিজে এটা ইনষ্টিটিউটৰ লেচন। খুব মাল্টি টেলেণ্টেড মানুহ তেখেত।